তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 7 হিন্দীৰ 4 নম্বৰ চেপ্টাৰ মেৰী ৰাজস্থান যাত্ৰা এই চেপ্টাৰটিৰ কুৱেশ্যনৰ আনসাৰ কেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু কুৱেশ্যনৰ আনসাৰ কেইটা লিখি ল'বা। তোমালোকৰ কাৰণে কুৱেশ্যনৰ আনসাৰ কেইটা মই একেবাৰে চমুকৈ লিখি নিছো, কাৰণ তোমালোকে সদায় কমেন্ট কৰি থাকা যে স্যাৰ কুৱেশ্যনৰ আনসাৰ কেইটা বহুত দীঘল হৈ গৈছে আৰু অলপ ছুটি কৰি দিয়ক। সেইকাৰণে মই কুৱেশ্যনৰ আনসাৰ কেইটা একেবাৰে চমুকৈ লিখি আনিছো। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। ওকে, ইয়াৰ পৰা তোমালোকৰ অভ্যাসমালা আৰম্ভ হৈছে। প্ৰথমে আছে পাঠ চে, তাৰমানে ইয়াত যিকেইটা প্ৰশ্ন আছে ন, এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে যদি পাঠ বিচৰা তেতিয়াহ'লে পাঠতেই পাই যাবা। ওকে, তো চোৱা, 1 নম্বৰত আছে সহি বিকল্প চুনকৰ উত্তৰ দো। তাৰমানে 1 নম্বৰৰ পৰা তাৰমানে ইয়াত তোমালোকক 4টা কুৱেশ্যন MCQ টাইপৰ দিছে। ঠিক আছে, তাৰমানে কুৱেশ্যন কেইটাৰ 4টা উত্তৰ আছে, তাৰ ভিতৰত যিটো শুদ্ধ অপশ্যন বা শুদ্ধ উত্তৰ সেইটো তোমালোকে বাছি লিখিব লাগিব। ঠিক আছে, তাৰমানে উত্তৰত এই অপশ্যন কেইটাৰ পৰা যেটো শুদ্ধ হেতু বাছি উলিয়াই লিখিব লাগিব। ঠিক আছে, সো আকত আছে निकिता अपनी राजस्थान यात्रा के अनुभव को लिखकर विद्यालय की पत्रिका में प्रकाशित करना चाहती थी। सेकंड ऑप्शन আছে परीक्षा में आने वाले निबंध के रूप में तैयार करना चाहती थी। नेक्स्ट আছে अखबार में प्रकाशित करना चाहती थी। नेक्स्ट আছে अपनी सहेली को पत्र भेजना चाहती थी। ठीक है, ये 4টাৰ ভিতৰত এইটো শুদ্ধ হৈ যাব। E2 अखबार में प्रकाशित करना चाहती थी। ओके, तबिसत से पिताजी ने निकिता से कहा था कि वे लोग इस बार राजस्थान की सैर करने जाएंगे। यात 4টা ऑप्शन दिया আছে। प्रथम ऑप्शन तो আছে सर्दी की छुट्टियों में, তাৰমানে শীতকালীন বন্ধত, তাৰমানে শীতৰ বন্ধত। नेक्स्ट আছে गर्मी की छुट्टियों में, ठीक है, गरমৰ বন্ধত। नेक्स्ट আছে बिहू की छुट्टियों में, बिहुर বন্ধত। नेक्स्ट আছে दुर्गा पूजा की छुट्टियों में, তাৰমানে दुर्गा पूजार ছুটিত বা বন্ধত। ঠিক আছে, তো এইকেইটাৰ ভিতৰত অপশ্যন যেটো প্ৰথম আছে सर्दी की छुट्टियों में, তাৰমানে শীতৰ বন্ধত, এইটো শুদ্ধ হৈ যাব। তো বলা আমি 1 নম্বৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে তাৰমানে ইয়ালৈকে যিমান কেইটা তোমালোকৰ এক্টিভিটি আছে গোটেইকেইটা এক্টিভিটি সলভ কৰোঁ। প্ৰথমে আছে পাঠ সে। 1 নম্বৰত আছে সহি বিকল্প চুনকৰ উত্তৰ দো, তাৰমানে তোমালোকক শুদ্ধ অপশ্যনটো বাছি উত্তৰ দিবলৈ দিছে। চোৱা 1 নম্বৰ কত আছে निकिता अपनी राजस्थान यात्रा के अनुभव को लिखकर, তাৰমানে নিকিতাই তাইৰ ৰাজস্থান যাত্ৰাৰ বা ভ্ৰমণৰ অনুভৱ লিখি विद्यालय की पत्रिका में प्रकाशित करना चाहती थी, তাৰমানে স্কুলৰ বা বিদ্যালয়ৰ আলোচনীত প্ৰকাশ কৰিব বিচাৰিছিল। सेकंड ऑप्शन আছে परीक्षा में आने वाले निबंध के रूप में तैयार करना चाहती थी, পৰীক্ষাত নিবন্ধ লিখিবলৈ দিয়া হয়নে, তো ইয়াত কোৱা হৈছে যে পৰীক্ষাত যেটো নিবন্ধ লিখিবলৈ দিব সেই নিবন্ধৰ ৰূপত তৈয়াৰ কৰিব বিচাৰিছিল। নেক্সট আছে अखबार में प्रकाशित करना चाहती थी, ঠিক আছে, তাৰমানে বাতৰি কাকতত প্ৰকাশ কৰিব বিচাৰিছিল। নেক্সট আছে अपनी सहेली को पत्र भेजना चाहती थी, তাৰমানে তাইৰ বান্ধৱীলৈ এটা চিঠি ৰূপত হেতু মানে ৰাজস্থান ভ্ৰমণৰ অভিজ্ঞতা এটা চিঠি ৰূপত লিখি তাইৰ বান্ধৱীলৈ পঠাব বিচাৰিছিল। তো একচুয়ালি এই 4টা অপশ্যনৰ পৰা যেটো থাৰ্ড অপশ্যন আছে अखबार में प्रकाशित करना चाहती थी, এটোই শুদ্ধ হয়। ঠিক আছে, তাৰমানে নিকিতাই তাইৰ ৰাজস্থান ভ্ৰমণৰ অনুভৱখিনি লিখি বাতৰি কাকতত প্ৰকাশ কৰিব বিচাৰিছিল। ওকে, তো এইটো তোমালোকে উত্তৰ দি লিখি দিবা अखबार में प्रकाशित करना चाहती थी। ঠিক আছে, তাৰমানে এটা এইকেইটা MCQ টাইপৰ কুৱেশ্যন হয়। ওকে, আৰু এইকেইটা একেবাৰে ইজি হয়। তাৰপিছত খত আছে पिताजी ने निकिता से कहा था कि वे लोग इस बार राजस्थान की सैर करने जाएंगे, তাৰমানে ইয়াত কোৱা হৈছে যে দেউতাই নিকিতাক কৈছিল যে এইবাৰ তেওঁলোক ৰাজস্থান ভ্ৰমণলৈ যাব। ঠিক আছে, সৈৰ মানে হৈছে ভ্ৰমণ। তাৰপিছত চোৱা অপশ্যন কেইটা আছে सर्दी की छुट्टियों में, তাৰমানে শীতকালীন বন্ধৰ সময়ত। তাৰপিছত আছে गर्मी की छुट्टियों में, তাৰমানে গৰমৰ বন্ধত বা গ্ৰীষ্মকালীন বন্ধৰ সময়ত। নেক্সট আছে বিহু কি ছুটিও মে, তাৰমানে বিহুৰ বন্ধত। নেক্সট আছে
दुर्गा पूजा की छुट्टियों में তাৰমানে দুৰ্গা পূজাৰ বন্ধত ইয়াত চাৰিটা অপশ্যন আছে হয়নে এই চাৰিটা অপশ্যনৰ ভিতৰত যেটো ফাৰ্স্ট অপশ্যন আছে सर्दी की छुट्टियों में তাৰমানে শীতকালীন বন্ধৰ সময়ত এটোই শুদ্ধ হ'ব ओके তোমালোকে উত্তৰ দি লিখি দিবা सर्दी की छुट्टियों में তাৰপিছত গত আছে जयपुर को गुलाबी शहर कहते हैं क्योंकि তাৰমানে জয়পুৰক गुलाबी शहर বুলি কোৱা হয় কাৰণ यहाँ गुलाब का सबसे बड़ा बाग अवस्थित है তাৰমানে জয়পুৰত गुलाब ফুলৰ আটাইতকৈ ডাঙৰ বাগিচা অৱস্থিত হয় সেইকাৰণে বোলে জয়পুৰক गुलाबी বা गुलाबी शहर বুলি কোৱা হয় বুলি কৈছে एक्चुअली এটো শুদ্ধ নহয় তাৰপিছত আছে यहाँ हर भवन के सामने गुलाब के पौधे लगे हुए हैं ঠিক আছে তাৰমানে ইয়াত কোৱা হৈছে যে জয়পুৰত যিমান কিটা গড় আছে সকলো গড়ৰ সন্মুখত গোলাপ ফুলৰ পৌধে বা গোলাপ ফুলৰ গছ লগোৱা আছে সেইকাৰণে জয়পুৰক গোলাপ ফুলৰ गुलाबी शहर বুলি কোৱা হয় এটো ভুল হয় ঠিক আছে তাৰপিছত আছে यहाँ गुलाबी रंग के संगमरमर की खाने हैं এটো শুদ্ধ নহয় ঠিক আছে শুদ্ধ হৈ যাব অপশন E2 यहाँ के प्रत्येक भवन में गुलाबी रंग का उपयोग किया गया है ঠিক আছে তাৰমানে জয়পুৰত যিমান কিটা ঘৰ আছে সকলো ঘৰত গোলাপী ৰং ব্যৱহাৰ কৰা হৈছে সেইকাৰণে জয়পুৰক গোলাপী শহৰ বুলি কোৱা হয় ঠিক আছে গতিকে তোমালোকে आंसर দি লিখিবা यहाँ के प्रत्येक भवन में गुलाबी रंग का उपयोग किया गया है ओके इसलिए जयपुर को गुलाबी शहर कहते हैं ठीक আছে তোমালোকে অপশন E2 লিখি দিবা এতিয়া গত চোৱা তোমালোকে গত দিছে निकिता की राजस्थान यात्रा में निम्नलिखित स्थानों के दर्शन का सही क्रम क्या रहा ओके তাৰমানে নিকিতাই যে ৰাজস্থান ভ্ৰমণ কৰিবলৈ গৈছিল তাত গৈ কোনটো ঠাই বা কোনটো জায়গা আগতে দৰ্শন কৰিছিল বা আগতে চাইছিল হেতু আগতে লিখিব লাগিব তাৰ পিছত যেটো চাইছিল হেতু তাৰ পিছত যেটো চাইছিল হেতু তাৰ পিছত তেনেকৈ মানে ক্ৰমত লিখিব লাগিব তাৰমানে ইয়াত তোমালোকক চাইটা ক্ৰমত জায়গা কিটা দিয়া আছে তো ইয়াত সোৱা এটো ক্ৰমত আছে জয়পুৰ উদয়পুৰ জেসলমেৰ মাউণ্ট আবু এটো শুদ্ধ নহয় ঠিক আছে কাৰণ প্ৰথমে জেসলমেৰ দৰ্শন কৰিছিল হয়নে তাৰ পিছত দৰ্শন কৰিছিল মাউণ্ট আবু তাৰ পিছত উদয়পুৰ তাৰ পিছত জয়পুৰ হয়নে গতিকে এটো হৈ যাব শুদ্ধ অপচনটো হৈ যাব এটো জেসলমেৰ মাউণ্ট আবু উদয়পুৰ জয়পুৰ গতিকে তোমালোকে উত্তৰ দি লিখি দিবা জেসলমেৰ মাউণ্ট আবু উদয়পুৰ জয়পুৰ ওকে তাৰপিছত তোমালোকক 2 নম্বৰত দিছে পূৰ্ণ বাক্য মে উত্তৰ দিও তোমালোকক তল দিয়া প্ৰশ্নকেইটাৰ উত্তৰ পূৰ্ণ বাক্যত তাৰমানে কমপ্লিট সেন্টেন্সত দিবলৈ দিছে সম্পূৰ্ণ বাক্য দিবলৈ দিছে বুজিছা तो सोआ कत আছে निकिता ने गुवाहाटी से दिल्ली तक की यात्रा किस रेलगाड़ी से की ठीक আছে তাৰমানে নিকিতাই গুৱাহাটীৰ পৰা দিল্লীলৈকে কোনটো ৰেলগাড়ীৰে গৈছিল तो তোমালোকে এই কোৱেশ্চনটিৰ আনসাৰ লিখিবা निकिता ने गुवाहाटी से दिल्ली तक की यात्रा राजस्थानी एक्सप्रेस से की ओके তাৰমানে নিকিতাই গুৱাহাটীৰ পৰা দিল্লীলৈকে ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীৰে গৈছিল ওকে এটা তোমালোকে ধুনিয়াকৈ লিখি লবা তাৰপিছত খত সোৱা তোমালোকে খত দিছে राजस्थान का स्वर्ण शहर किस शहर को कहा जाता है তাৰমানে ৰাজস্থানৰ সোণৰ শহৰ বুলি কোনটো শহৰক কোৱা হয় তো তোমালোকে এই আনসাৰ লিখিবা जैसलमेर को राजस्थान का स्वर्ण शहर जाना जाता है एक काटो তোমালোকে কাটি দিবা এটো एडिशनली यात ऐड हो गइसे তোমালোকে এটো নি লিখিবা ঠিক আছে जैसलमेर को राजस्थान का स्वर्ण शहर जाना जाता है ठीक है एडो তোমালোকে উত্তৰটো লিখি লবা তাৰপিছত গত আছে राजस्थान के किस स्थान पर विश्व प्रसिद्ध ऊँटों का मेला लगता है তাৰমানে ৰাজস্থানৰ কোনটো ঠাইত বিশ্ব প্ৰসিদ্ধ উটৰ মেলা অনুষ্ঠিত হয় তো তোমালোকে আনসাৰত লিখিবা राजस्थान के पुष्कर झील नामक स्थान पर विश्व प्रसिद्ध ऊँटों का मेला लगता है ठीक है झील माने হৈছে হ্ৰদ तो यार অসমীয়াটো হৈ যাব মানে ৰাজস্থানৰ পুষ্কৰ झील নামৰ ঠাইত বিশ্ব প্ৰসিদ্ধ উটৰ মেলা অনুষ্ঠিত হয় ओके এটো তোমালোকে কোৱেশ্চনটোৰ আনসাৰ ধুনিয়াকৈ লিখি লবা তাৰপিছত তোমালোকক ঘট দিছে राजस्थान के एक प्रसिद्ध नृत्य के नाम का उल्लेख करो
তাৰমানে তোমালোকক ৰাজস্থানৰ এটা প্ৰসিদ্ধ নৃত্যৰ নাম উল্লেখ কৰিবলৈ দিছে তো তোমালোকে ইয়াৰ আনসাৰত লিখিবা ঘুমৰ घूमर राजस्थान की एक प्रसिद्ध नृत्य है ठीक है घूमर হৈছে ৰাজস্থানৰ এটা প্ৰসিদ্ধ নৃত্য তাৰপিছত আছে पाठ के आसपासৰ एक नंबरत আছে पर्यटन की दृष्टि से राजस्थान की तरह असम भी एक महत्वपूर्ण राज्य है তাৰ মানে राजस्थाনৰ दरे अहोमो पर्यटনৰ दृष्टिकोणৰ পৰা এটা गुरुत्वपूर्ण राज्य असम के मुख्य पर्यटन स्थलों के बारे में जानकारी हासिल करो और उनकी एक तालिका बनाओ ইয়াত তোমালোকক কৈছে যে অসমৰ প্ৰধান পৰ্যটনস্থলীসমূহৰ বিষয়ে তথ্য লাভ কৰি এখন তালিকা বনোৱা তো তোমালোকে এদৰে অসমৰ পৰ্যটনস্থলীসমূহৰ নাম লিখি দিবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান মাজুলী দ্বীপ কাকোচাং ঝৰ্ণা কামাখ্যা মন্দিৰ হুল্লুগা পাহাৰ গিবন বন্যজীৱ অভয়াৰণ্য ঠিক আছে এদৰে তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা এইটো কিন্তু পৰীক্ষাত আহিব পাৰে ওকে তো তোমালোকে ধুনীয়াকৈ লিখি ল'বা এতিয়া 2 নম্বৰত চোৱা তোমালোকক 2 নম্বৰত দিছে अगर तुम्हें गुवाहाटी से जयपुर की यात्रा रेलगाड़ी से करनी हो तो कौन-कौन सी ट्रेनों से जा सकते हो पता लगाओ और एक सूची बनाओ ঠিক আছে তাৰমানে তোমালোকক কৈছে যে তুমি যদি গুৱাহাটীৰ পৰা জয়পুৰলৈ ৰেলগাড়ীৰে যাব লগা হয় তেনেহলে কোন ট্ৰেইনেৰে বা কোন ৰেলগাড়ীৰে যাব পাৰিবা তাই তথ্য সংগ্ৰহ কৰা আৰু এখন সূচী বনোৱা তো তোমালোকে দুখন ট্ৰেইনৰ নাম লিখি দিলেই হ'ল গুৱাহাটী এক্সপ্ৰেছ আৰু কবিগুৰু এক্সপ্ৰেছ ঠিক আছে এই ট্ৰেইন দুখনেৰে তুমি গুৱাহাটীৰ পৰা জয়পুৰলৈ যাব পাৰিবা ঠিক আছে গতিকে তোমালোকে এই ট্ৰেইন দুখনৰ নাম লিখি দিবা গুৱাহাটী এক্সপ্ৰেছ আৰু কবিগুৰু এক্সপ্ৰেছ इधर तीनित चुआ तुम लोग तीनित दिसे भारत के मानचित्र में राजस्थान कहाँ है देखो और उसकी चारों सीमाओं से लगे राज्यों देशों के नाम लिखो ओके या तुम लोग माने कैसे जब भारतर मानचित्रत राजस्थान कोट আছে দেখা আৰু ৰাজস্থানৰ চাৰিসীমাত থকা ৰাজ্য আৰু দেশৰ নাম লিখা ঠিক আছে তো তোমালোকে ভাৰতৰ মানচিত্ৰত চাবা যে ৰাজস্থান কোট আছে ঠিক আছে আৰু তোমালোকে যদি ভাৰতৰ মানচিত্ৰত চোৱা তেনেহলে দেখিবা যে ভাৰতৰ মানচিত্ৰত ৰাজস্থানৰ চাৰিওফালে আছে হাৰিয়ানা মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ আৰু গুজৰাট ঠিক আছে গতিকে তোমালোকে উত্তৰটো এই লিখিবা भारत के मानचित्र में राजस्थान की उत्तर पश्चिम दिशा में है उसकी चारों सीमाओं से लगे राज्यों का नाम है हरियाणा मध्य प्रदेश उत्तर प्रदेश गुजरात आदि ओके हेडर तुम लोग लिखी दिबा 4 नंबर तुम लोग को खुदिसे क्या तुम कभी कहीं घूमने गए हो अगर हाँ तो उस यात्रा के बारे में तुम्हें जो कुछ याद है कक्षा में सुनाओ ठीक है या तुम लोग को खुदा होइसे जे तुम लोग केতিয়াবা কৰবালৈ ঘুৰিবলৈ গৈছিলা নে বা ভ্ৰমণ কৰিবলৈ গৈছিলা নে যদি গৈছিলা তেনেহলে তোমালোকৰ ভ্ৰমণৰ বিষয়ে তোমালোকৰ যি ইয়াদ আছে বা মনত আছে হেয়া তোমালোকে শ্ৰেণীত বা ক্লাছত কৈ শুনোৱা ঠিক আছে গতিকে তোমালোকে যদি কৰবালৈ ঘুৰিবলৈ গৈছিলা ভ্ৰমণ কৰিবলৈ গৈছিলা তেনেহলে সেই ভ্ৰমণৰ বিষয়ে তোমালোকৰ যি মনত আছে হেয়া তোমালোকে ক্লাছত কৈ শুনাবা ঠিক আছে তো বলা নেক্সট কি আছে চাও তাৰ পিছত আছে ভাষা অধ্যয়নৰ 1 নম্বৰত আছে সমানাৰ্থক শব্দ আখ চক্ষু নেত্ৰ নয়ন চোৱা ইয়াত চাৰিটা শব্দ আছে আখ চক্ষু নেত্ৰ নয়ন এই চাৰিটা শব্দৰ অৰ্থ এটাই হয় ঠিক আছে আমি যে চক্ষু বুলি কও ইয়াত চোৱা চিত্ৰ এটা দিয়া আছে এই চকুকে এই চাৰিটা শব্দই বুজাইছে ঠিক আছে তাৰ মানে চাৰিটা শব্দৰ অৰ্থ একেই হয় ঠিক আছে আখ শব্দটোৱে চকুক বুজাইছে চক্ষু শব্দটোৱে চকুকে বুজাইছে নেত্ৰ শব্দটোৱে চকুকে বুজাইছে আৰু নয়ন শব্দটোৱেও চকুকে বুজাইছে তাৰ মানে গোটেই কিটা শব্দৰ অৰ্থ একেটাই হয় ঠিক তেনেদৰে ফুল পুষ্প কুসুম সুমন এই গোটেই কিটা শব্দৰ অৰ্থ এটাই হয় এই ফুলটো বুজাইছে ঠিক আছে তেনেকৈ মানে একে অৰ্থ বুজোৱা শব্দবিলাকক সমানাৰ্থী মানে সমানাৰ্থ বুজোৱা বা পৰিবাচী শব্দ বুলি কোৱা হয় ঠিক আছে তো আই হোপ তোমালোকে বুজি পাইছা যে সমাৰ্থক শব্দ বুলিলে কি বুজা পৰিবেশী শব্দ মানে সমাৰ্থক শব্দ ঠিক আছে তাৰ মানে সমান অৰ্থ বুজোৱা শব্দ বা একে অৰ্থ বুজোৱা শব্দ ওকে তো ইয়াত তোমালোকক কেইটামান সমাৰ্থক শব্দ বা পৰিবেশী শব্দ দিছে চোৱা সূৰ্য মানে সূৰ্য শব্দটোৰ সমান অৰ্থ বুজোৱা শব্দ অসমীয়াত বহুত আছে যেনেকৈ নেকি ৰবি ভাস্কৰ হয়নে বেলি তো তেনেকৈ মানে হিন্দীটো আছে ঠিক আছে সূৰ্য এই সূৰ্য শব্দটোৰ
সমাৰ্থক শব্দ হৈছে আদিত্য, ৰবি, সূৰজ, ঠিক আছে। তাৰপিছত আছে হাত, কষ্ট, কৰ, পানী, ঠিক আছে। নেক্সট আছে আগ, অগ্নি, জ্বালা, অনল। নেক্সট আছে রাত, রজনী, রাত্রি, নিশা। নেক্সট আছে পানী, জল, নীর, অম্বু। নেক্সট আছে চন্দ্ৰ, চাঁদ, শাশী, ময়ংক। তো এইকেইটা তোমালোকে পঢ়ি মুখস্থ কৰি পেলাবা। তোমালোকক পৰীক্ষাত এইদৰে সুধিব পাৰে বা এইদৰে তোমালোকক প্ৰশ্ন দিব পাৰে যে নিচে দিয়ে গে শব্দকে পৰ্যায়বাচী শব্দ লিখো। তেতিয়া তোমালোকে এই শব্দবিলাকৰ সমাৰ্থক শব্দ লিখিব লাগিব। তাৰপিছত তোমালোকক কৈছে যে अब तुम नीचे दिए गए शब्दों के दो दो समानार्थी शब्द लिखो। তাৰমানে ইয়াত যিকেইটা শব্দ আছে ন, সাগৰ, পেৰ, পুস্তক, পক্ষী, এই শব্দবিলাকৰ দুটা দুটা পৰ্যায়বাচী বা সমাৰ্থক শব্দ লিখিবলৈ দিছোঁ তোমালোকক, ঠিক আছে। গতিকে তোমালোকে সাগৰ শব্দটোৰ দুটা সমাৰ্থক শব্দ লিখিবা, সমুদ্ৰ, মলৌদি, ঠিক আছে। আৰু পেৰ শব্দটোৰ দুটা সমাৰ্থক শব্দ লিখিবা, বৃক্ষ, তৰু। নেক্সট আছে পুস্তক শব্দটোৰ দুটা সমাৰ্থক শব্দ লিখিবা, গ্ৰন্থ, কিতাপ। নেক্সট আছে পক্ষী, চিৰিয়া, খগ। অ'কে, তো এতিয়া তোমালোকে ধুনীয়াকৈ এই শব্দবিলাকৰ সমাৰ্থক শব্দবিলাক লিখি ল'বা। তাৰপিছত আছে বিপৰীতাৰ্থিক শব্দ, তাৰমানে বিপৰীত অৰ্থ বুজোৱা শব্দ। नीचे के वाक्यों को ध्यान से देखो। तলত দিয়া বাক্যবিলাক তোমালোকক ধ্যান দি দেখিবলৈ দিছে। लिखित परीक्षा के बाद मौखिक परीक्षा होगी, ঠিক আছে। তাৰমানে লিখিত পৰীক্ষাৰ পিছত মৌখিক পৰীক্ষা হ'ব। এই যিটো লিখিত শব্দ আছে ন, এই লিখিত শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হৈছে মৌখিক, ঠিক আছে। নেক্সট আছে দৰপোক মত বনো, নিডৰ বনো, ঠিক আছে। ইয়াত যিটো দৰপোক শব্দ আছে ন, এই শব্দটোৰ একেবাৰে বিপৰীত অৰ্থ বুজোৱা শব্দটো হৈছে নিডৰ। নেক্সট আছে প্ৰশ্ন সৰল या কঠিন। ইয়াত যিটো সৰল শব্দ আছে ন, এই সৰল শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হৈছে কঠিন। ओके, आई होप तुम्हारे ये बुझी पाइसा। नेक्स्ट तुम्हारे की दिसे चुआ, ऊपर के प्रत्येक वाक्य में मोटे अक्षरों में सपे शब्द एक दूसरे के उल्टा अथवा विपरीत अर्थ दे रहे हैं, ठीक है। ইয়াত যিকেইটা মোটা আখৰে লিখা শব্দ আছে, এই শব্দবিলাকে এটা শব্দই আনটো শব্দৰ বিপৰীত অৰ্থ বুজাই আছে বুলি তোমালোকক কৈছে, ঠিক আছে। ऐसे शब्द को विपरीतार्थक शब्द अथवा বিলোম শব্দ कहते हैं। এনেকুৱা শব্দক বিপৰীতাৰ্থক শব্দ বুলি কোৱা হয় বা বিলোম শব্দ বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত চোৱা তোমালোকক দিছে अब तुम कम से कम 20 शब्द संकलित करो और उनके विपरीतार्थक शब्द लिखो। ओके, তাৰপিছত তোমালোকক 20টা শব্দ মানে বাছি উলিয়াবলৈ দিছে আৰু সেইবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিছে। গতিকে তোমালোকে উত্তৰ দিব, উত্তৰ দি এনেকৈ 20টা শব্দ লবা আৰু শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখি দিবা। তাৰমানে তোমালোকে ইয়াৰ পৰা চাই লিখি দিবা। দিন শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হৈছে ৰাত। নেক্সট আছে ন্যায়, অন্যায়, অমিৰ, গৰীব, ঠিক আছে। অমিৰ মানে ধনী, গৰীব মানেতো গৰীবেই হয়, হয়নে। তাৰমানে অমিৰ শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো হৈছে গৰীব। নেক্সট আছে স্বাধীন, পৰাধীন, আদি, অন্ত, প্ৰশ্ন, উত্তৰ। নেক্সট আছে অন্দৰ, বাহাৰ, অহিংসা, হিংসা, দেশ, বিদেশ। নেক্সট আছে সত্য, অসত্য, অমৃত, বিষ, পুৰাণা, নয়া, দুশ্মন, মিত্ৰ, আজাদী, বন্ধন। নেক্সট আছে মুস্কিল, আসান, গুৰু, শিষ্য, মিছাল, বেমিছাল, সুখ, দুখ, জ্ঞানী, অজ্ঞানী, পুৰুষ, স্ত্ৰী, ঠিক আছে। এইদৰে তোমালোকে এই শব্দবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ ধুনীয়াকৈ লিখি ল'বা। ओके, तो बोला नेक्स्ट कुवेश्चनটোত কি আছে চাওঁ। এতিয়া তিনিত চোৱা, তোমালোকক তিনিত দিছে কু চিহ্ন কা প্ৰয়োগ। তাৰমানে তিনিৰ ইয়াত এই কু চিহ্নটো ক'ত প্ৰয়োগ কৰা হয় সেইটো তোমালোকক ইয়াত লিখি দিছে। চোৱা, मैंने हरि को बुलाया, মই হৰিক মাতিলো। পিতাজী ने मुझको एक कलम दी, দেউতাই মোক এখন কলম দিলে। माँ ने बच्चे को सुलाया, माए केचुआটো শুৱালে। मोहन ने रमेश को मिठाई दी, मोहने रमेशक मिठाई दिले। वाक्य में जिस पर क्रिया के कार्य का फल पड़ता है तथा जिसे कुछ देने अथवा जिसके लिए कुछ करने का भाव प्रकट होता है
उसके साथ कु चिह्न का प्रयोग किया जाता है। अब ऐसे 5 वाक्य और लिखो जिसमें कु चिह्न का प्रयोग किया गया हो और शिक्षक को दिखाओ। ठीक আছে, তো ইয়াত বেসিক্যালি তোমালোকক কু চিহ্নৰ কেনেকুৱা পৰিস্থিতিত কু চিহ্নৰ প্ৰয়োগ হয় সেইটো তোমালোকক কৈছে, ইয়াত তোমালোকক ধুনীয়াকৈ লিখি দিছে। বাট তোমালোকে যদি এইবিলাক বুজি নোপোৱা তেনেহ'লে তোমালোকক মই চিম্পলি কৈ আছোঁ, এই যিটো কু চিহ্ন আছে ন, এই কু চিহ্নটো আমি যেতিয়া অসমীয়াত ক বিভক্তি যেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ তেনেকুৱা ক্ষেত্ৰতে মানে এই কু চিহ্নটো ব্যৱহাৰ হয়। যেনেকৈ নেকি মেনে হৰিকো বুলায়া, মই হৰিক, ইয়াত চোৱা মই হৰিক, হৰি, তাৰপিছত চোৱা ক লিখিব লাগিব হয়নে, ক বিভক্তি লগ লগাব লাগিব হৰি শব্দটোৰ সৈতে হয়নে। তো ইংলিছত ক নাহি আহিব কু। ঠিক আছে, এই কুটো আহি যাব। ঠিক আছে, যেনেকৈ নেকি ইয়াত চোৱা পিতাজী নে মুঝকো এক কলম দি, দেউতাই মোক, ইয়াত কটো আহিছে হয়নে, দেউতাই মোক এখন কলম দিলে। নেক্সট আছে মা নে বচ্চে কো সুলায়া, মায়ে কেঁচুৱাক শুৱালে, কেঁচুৱাৰ সৈতে ক লগ লাগিছে হয়নে। তো য'ত মানে অসমীয়াত ক লগ লাগিব তাত মানে ইংলিছত কু লগ লাগিব, বুজিছানে। তাৰপিছত তোমালোকক কৈছে যে अब ऐसे 5 वाक्य और लिखो जिसमें कु चिह्न का प्रयोग किया गया हो और शिक्षक को दिखाओ। ঠিক আছে, তো তোমালোকক এনেকুৱা 5টা বাক্য লিখিবলৈ দিছে য'ত মানে এই যেটো কু চিহ্ন আছে এটোৰ প্ৰয়োগ হৈছে বা এটোৰ ব্যৱহাৰ হৈছে। ওকে, তো তোমালোকে এদৰে বাক্য 5টা লিখিবা। तुम राम को यहाँ बुलाओ, ইয়াত চোৱা কু চিহ্নটো আছে হয়নে। নেক্সট আছে रतन को खाना खिलाओ, ইয়াত চোৱা ইয়াত কু চিহ্নটো আছে হয়নে। নেক্সট আছে पापा ने दुकानदार को पैसा दी, চোৱা ইয়াতো কু চিহ্নটো আছে। নেক্সট আছে रिया ने आज सबको, ইয়াত চোৱা কুটো আছে, मिठाई बाटा। मैं तुम लोगों को बहुत प्यार करता हूँ, मैं তোমালোকক বহুত ভাল পাওঁ। তো ইয়াতো চোৱা কুটো আছে। ঠিক আছে, মই তোমালোকক বহুত ভাল পাওঁ অসমীয়াত ক'বলৈ গ'লে ক বিভক্তিটো লগ লাগিব হয়নে, আৰু হিন্দীত ক'লে এই কু চিহ্নটো লগ লাগিব। তাৰপিছত আছে খ, 3ৰ খত তোমালোকক দিছে সে চিহ্ন কা প্ৰয়োগ, এই সে চিহ্নটোৰ প্ৰয়োগ ইয়াত তোমালোকক দেখাইছে। চোৱা मैं कलम से लिखता हूँ, মই কলমেৰে লিখোঁ হয়নে। ইয়াত মই যদি অসমীয়াত ক'বলৈ যাওঁ মই কলমেৰে লিখোঁ, ইয়াত এৰে আহিছে হয়নে। তাৰমানে এই যিটো সে চিহ্ন আছে ন, এই সে চিহ্নটোৱে এৰে, ৰতেকাৰ ৰে বা পৰা এইবিলাক বুজায়। ঠিক আছে, তোমালোকে বাক্যবিলাকত অলপ ধ্যান দিবা তেনেহ'লে গম পাই যাবা। পেৰ সে পত্তা গিৰা, তাৰমানে গছৰ পৰা পাত সৰি পৰিছে, ইয়াত পৰা বিভক্তিটো আহিছে হয়নে। তাৰমানে এই সেটোৱে কেতিয়াবা পৰা বুজায়, কেতিয়াবা ৰতেকাৰ ৰে বুজায়, কেতিয়াবা এৰে বুজায় হয়নে। किसान बैल से खेत जोतता है। नेक्स्ट चुआ मेरे पिताजी दिल्ली से आए हैं। ठीक আছে, মোৰ দেউতা দিল্লীৰ পৰা আহিছে হয়নে। মই কৈছোঁ নহয় এই সেটোৱে কেতিয়াবা পৰা বুজায়, কেতিয়াবা ৰে বুজায়, কেতিয়াবা এৰে বুজায় হয়নে। नेक्स्ट चुआ वाक्य में कर्ता जिस साधन के द्वारा क्रिया को संपन्न करता है उसके साथ से चिह्न का प्रयोग होता है। इसके अलावा जब किसी का अन्य किसी से अलगाव प्रकट हो तब भी से चिह्न का प्रयोग किया जाता है। अब तुम ऐसे 5 वाक्य और लिखो जिसमें से चिह्न का प्रयोग हो और शिक्षक शिक्षिका को दिखाओ। তাৰপিছত তোমালোকক শিক্ষয়িত্ৰীক দেখাবলৈ দিছে। তাৰমানে মই যেনেকৈ কৈছোঁ তেনেকুৱাই। ঠিক আছে, ইয়াত মানে হিন্দীত লিখা আছে সেইকাৰণে মানে অলপ কমপ্লিকেটেড হৈ গৈছে। বাট তোমালোকে যেতিয়াই মানে সঠিকাৰ সে দেখিবা তাৰমানে হ'লে এৰে নহ'লে ৰতেকাৰ ৰে নহ'লে কি হ'ব পৰা হৈ যাব। ঠিক আছে, আই হোপ তোমালোকে বুজি পাইছা। আৰু তাৰপিছত তোমালোকক 5টা বাক্য লিখিবলৈ দিছে য'ত মানে সে চিহ্নটোৰ প্ৰয়োগ হৈছে। তো তোমালোকে উত্তৰ দি এনেদৰে 5টা বাক্য লিখি দিবা। मैं कल से पढ़ाई करूँगा, মই কালিৰ পৰা পঢ়িম। নেক্সট আছে मैं स्कूल से घर जा रहा हूँ, মই স্কুলৰ পৰা ঘৰলৈ গৈ আছোঁ। নেক্সট আছে मुझे तुमसे बात करनी है। ঠিক আছে, নেক্সট আছে पेड़ से पत्ता गिरा। নেক্সট আছে माँ मुझसे कह रही थी। ঠিক আছে, তো এইদৰে তোমালোকে ধুনীয়াকৈ এইকেইটা লিখি ল'বা।
তাৰপিছত তোমালোকক দিছে আও এক খেল খেলি, ইয়াত তোমালোকক এটা খেল খেলিবলৈ দিছে, ঠিক আছে। এইটো তোমালোকে পঢ়িবা খেলটো কেনেকৈ খেলিবলৈ দিছে, মই তোমালোকক অসমীয়াত বুজাই দি আছোঁ। চোৱা, তোমালোকৰ ক্লাছত যিমানকেইটা ষ্টুডেণ্ট আছে ন, গোটেইকেইটাক দুটা ভাগত ভাগ হৈ যাবলৈ দিছে, ঠিক আছে। ধৰা ভাগ এ আৰু ভাগ বি। অ'কে, তো ভাগ এক তোমালোকক কু চিহ্নটো ব্যৱহাৰ কৰি বাক্য বনাবলৈ দিছে, আৰু ভাগ বিক তোমালোকক চি চিহ্নটো ব্যৱহাৰ কৰি বাক্য বনাবলৈ দিছে, ঠিক আছে। যিটো ভাগে শুদ্ধকৈ বাক্য বনাব নোৱাৰিব সেইটো ভাগ হাৰি যাব, তেনেকুৱা মানে খেলটো হয়, ঠিক আছে। গতিকে তোমালোকে ক্লাছত খেলিবা, বহুত ইণ্টাৰেষ্টিং হয়। অ'কে, আৰু তোমালোকে শিক্ষকৰ সহায় ল'বা, তোমালোকৰ শিক্ষকক খেলটো পাতিবলৈ ক'বা। অ'কে, তাৰপিছত 4 নম্বৰত আছে সাকাৰাত্মক, নাকাৰাত্মক और प्रश्नবোধক বাক্য, ঠিক আছে। সাকারাत्मक বাক্য তাৰমানে হয়বোধক বাক্য। चुआ, जिस वाक्य से किसी बात के होने का बोध हो उसे सकारात्मक वाक्य कहते हैं, ठीक है। তাৰমানে যিটো বাক্যই কিবা এটা হোৱাৰ সেন্স দিয়ে, বা যিটো বাক্যৰ পৰা আমি কিবা এটা হোৱাৰ ভূত পাওঁ, সেই বাক্যটোক আমি কি বুলি ক'ম, सकारात्मक বাক্য বুলি ক'ম, ঠিক আছে। যেনেকৈ নেকি हमने खाना खा लिया, আমি খানা খাই ললো। অহ চলা গয়া, তেওঁ গুচি গ'ল, ঠিক আছে। তাৰমানে সাকারাত্মক বাক্য হৈছে হয়বোধক বাক্য, ঠিক আছে। যেনেকৈ নেকি অহ চলা গয়া, তেওঁ গুচি গ'ল, ইয়াত গুচি যোৱা কামটো হ'ল, হয়নে। তাৰমানে কিবা এটা হোৱাৰ সেন্স ওলাইছে বাক্যটোৰ পৰা, হয়নে। গতিকে এইটো সাকারাত্মক বাক্য হ'ব, ঠিক আছে। নেক্সট আছে নাকারাত্মক বাক্য। চোৱা, जिस वाक्य से किसी बात के न होने का बोध हो उसे नकारात्मक वाक्य कहते हैं। जैसे हमने खाना नहीं खाया, আমি খানা খোৱা নাই। অহ नहीं गया, তেওঁ যোৱা নাই, ঠিক আছে। তাৰমানে ইয়াত চোৱা, অহ नहीं गया, তেওঁ যোৱা নাই, ইয়াত নোযোৱা কামটোক বুজাইছে, তাৰমানে যোৱা হোৱা নাই, তাৰমানে কিবা এটা কাম হোৱা নাই, তাৰমানে কিবা এটা নোহোৱাৰ সেন্স ওলাইছে বাক্যটোৰ পৰা, হয়নে। গতিকে এইটো নাকাৰাত্মক বাক্য হ'ব, তাৰমানে নহয় বুজোৱা বাক্য হ'ব। নেক্সট আছে जिस वाक्य से किसी प्रकार के प्रश्न किए जाने का बोध हो उसे प्रश्नবোধক বাক্য कहते हैं, ঠিক আছে। তাৰমানে যি বাক্যৰ দ্বাৰা কোনো এটা প্ৰশ্ন কৰা বোধ হয়, বা যিটো বাক্যৰ দ্বাৰা কিবা এটা প্ৰশ্নৰ সেন্স ওলায়, সেইটো বাক্য হ'ব প্ৰশ্নবোধক বাক্য, অৰ্থাৎ ইণ্টাৰোগেটিভ সেন্টেন্স। যেনেকৈ নেকি তোমাৰ নাম কি, तुम्हारा नाम क्या है, তোমাৰ নাম কি। এই যে तुम्हारा नाम क्या है, এই বাক্যটো এটা প্ৰশ্ন হয়, হয়নে। তাৰমানে এই বাক্যটোৰ দ্বাৰা এটা প্ৰশ্ন কৰা হৈছে, হয়নে। গতিকে এইটো কি হ'ব, প্ৰশ্নবোধক বাক্য হৈ যাব। তাৰপিছত চোৱা, ইয়াত তোমালোকক দিছে आओ निम्नलिखित वाक्य को पहचाने और उनका प्रकार बताए। তাৰমানে এই যিকেইটা বাক্য আছে ন, এই বাক্যকেইটা প্ৰশ্নবোধক বাক্য হয় নে সাকাৰাত্মক হয় নে নাকাৰাত্মক হয়, তোমালোকক লিখিবলৈ দিছে। চোৱা, প্ৰথমে আছে 1 নম্বৰত কিতাপ কি कीमत क्या है, কিতাপৰ দাম কিমান, এইটো এটা প্ৰশ্নবোধক বাক্য হয়, হয়নে। এই বাক্যটোৰ দ্বাৰা এটা প্ৰশ্ন কৰা হৈছে, হয়নে। গতিকে তোমালোকে তাৰমানে দিয়াই আছে, তোমালোকে বহীত লিখি ল'বা প্ৰশ্নবোধক বাক্য। নেক্সট আছে मैंने रेगिस्तान नहीं देखा है, মই মৰুভূমি দেখা নাই। এই বাক্যটোৰ পৰা কিবা এটা নোহোৱাৰ সেন্স ওলাইছে, হয়নে। গতিকে এইটো কি হ'ব, এইটো নাকাৰাত্মক বাক্য হৈ যাব। নেক্সট 3 আছে हम राजस्थान घूमने गए थे, আমি ৰাজস্থান ঘূৰিবলৈ গৈছিলোঁ। এই যে হেৰিটো আছে, বাক্যটো আছে, এই বাক্যটোৰ পৰা কিবা এটা হোৱাৰ সেন্স ওলাইছে, হয়নে। গতিকে এইটো কি হৈ যাব, সাকাৰাত্মক বাক্য হৈ যাব। নেক্সট আছে দীপা নাচনা नहीं जानती, দীপাই নাচিব নোৱাৰে, তো এইটো নাকাৰাত্মক বাক্য হৈ যাব। নেক্সট আছে বচ্চা कैसे गिर गया, এইটো এটা প্ৰশ্ন হয়, হয়নে। শেষৰ ফালে প্ৰশ্নবোধক চিন আছে, হয়নে, কুৱেশ্যন মাৰ্ক আছে, গতিকে এইটো প্ৰশ্নবোধক বাক্য হৈ যাব। নেক্সট আছে इस जंगल में जानवर नहीं है, ঠিক আছে। এইটো জংগলত জীৱ জন্তু নাই, গতিকে এইটো কি হৈ যাব, নাকাৰাত্মক বাক্য। নেক্সট আছে मैंने তাজমহল দেখা হে, মই তাজমহল দেখিছোঁ, তাৰমানে কিবা এটা হৈছে, হয়নে। তো এইটো কি হৈ যাব, সাকাৰাত্মক বাক্য। नेक्स्ट আছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने। এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। পাঠত যিকেইটা কঠিন শব্দ আছে বা অপৰিচিত শব্দ আছে, সেই শব্দবিলাকৰ অৰ্থ তোমালোকক ইয়াত দি দিছে। তোমালোকে এই শব্দবিলাকৰ অৰ্থ পঢ়ি একেবাৰে মুখস্থ কৰি পেলাবা। অ'কে, চোৱা, ব্যক্ত মানে হৈছে প্ৰকট কৰা। নেক্সট আছে সুনিয়োজিত মানে সুন্দৰ ঢং से सजाया हुआ। नेक्स्ट আছে उपयोग মানে ব্যৱহাৰ। नेक्स्ट আছে वेनिस মানে इटली देश का एक प्रसिद्ध शहर। नेक्स्ट আছে हिल स्टेशन মানে पहाड़ी
স্বাস্থ্যবৰ্ধক স্থান নেক্সট আছে খুবসুৰতি খুবসুৰতি মানে সুন্দৰতা নেক্সট আছে মৰুস্থল মৰুস্থল মানে ৰেগিস্থান নেক্সট আছে কঠপুতলি মানে লকড়ি के बने छोटे छोटे पुतले ঠিক আছে এইটো তোমালোকে এইবিলাক লিখি ল'বা আৰু পঢ়ি একেবাৰে মুখস্থ কৰি পেলাবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমালোকে যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু তোমালোকৰ যিবিলাক আগৰ পাৰ্ট আছে ন এই আগৰ পাৰ্টবিলাকৰ ভিডিঅ' চাবৰ কাৰণে তোমালোকে প্লেলিষ্টলৈ যাব পাৰা আৰু ডেছক্ৰিপশ্যনতো মই তোমালোকৰ যিকেইটা আগৰ পাৰ্ট আছে সেইবিলাকৰ লিংক দি দিম অ'কে তো সেই লিংকবিলাকত ক্লিক কৰি তোমালোকে আগৰ পাৰ্টবিলাকৰ ভিডিঅ' চাব পাৰিবা আৰু যিটো নেক্সট পাৰ্ট আছে তোমালোকৰ সেই পাৰ্টটোৰ লিংক দি দিম ঠিক আছে জিনা জিলানা মত ভুলনা সেই পাৰ্টটোৰ লিংক দি দিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া